ধেত তেৰি ইমান দেৰি কৰে ইমান দেৰি কিয় কৰ ধেত তেৰিকা পিতাৰ ভিতৰতে আছে পিতা হপত দেখিলে খাব তই দেখোন কৈছিলি বাপেৰ 10টা বজাতে ওলাই যাব যাবতো লাগিছিলে এতিয়ালৈকে যোৱাই নাই জলপান হোপাকে খাই আছে পিতা হপত মৰিলেহেঁতেন আজি ডিঙিতে সোপালে বোলে বোলা জলপান খাই তই সদায় সদায় পিতাই থকাত কেলে আহ নথকাত আহিব নোৱাৰ নথকা বুলিয়েতো আহোঁ আহিহে দেখো জমদুকটো থাকেই আজি পালা কাম কৰিম পিতাই ঘৰত নাথাকিলে সুদাৰ বাৰীডালতে ৰঙা চাদৰ এখন মেলি থম আৰু থাকিলে বগাখন তেতিয়া তই জানিবি কেতিয়া পিতাই আছে আৰু কেতিয়া নাই কেতাকি মোৰ এতিয়া ঐ তই তাত কি কৰিছ হয় কুলি তোলে বাট চাই আছ বাপেৰে মোক কুলি বুলি কৈছে কক দে কি কিয় কব মোৰ নাম কুলহে কুলি বুলি কিয় কব একো নহয় দে পিঠিত হুঁচৰিকৰণতহে লগাইছে কুলি কি সুন্দৰ ভাগ্যে যে দীঘৈ কাৰ্ডাল লগাই নিদিলে নহ'লেতো বুজা কঢ়োৱা কুলি হৈ গ'লহেঁতেন তেতিয়া এতিয়া সেইবোৰ বাদ দে মোৰ সোণটো হুঁচৰি দীঘৈ সলনি যে এতিয়ালৈকে পিঠিত এচাৰি পৰাহি নাই আও তই দেখোন সেইখিনিৰ পৰা লৰচৰ নকৰা হলি কি হ'ল শিপা গজিল নেকি হা ৰচোন মই গৈছো সৰ্বনা মোৰ এতিয়া ঐ কি কৰি আছ ইয়াত তই ছাগলী হয়তো অথনিৰ পৰা খেদি আছো নাযায় আও কণ পাইহঁতৰ ছাগলী এজনী ঐ কি কৰ এতিয়া ধেত তেৰিকা চুলি কিয় বহ কি কোন আছে পিছফালে নাই কোনো নাই বিদ্যা শপত চাওঁ ছাগলীটোৱে গোটেই জলকীয়া জোপা খালে আজলি পুতেক ক'ত পলাইছ তোক আজি আচ্ছা মিছা কথা কৈছিলি কিয় তই মিছা কথা কৈছিলি কিয় মই থাকোঁতে তই লগালগি হ'বলৈ সেৱা কৰ আজি ভিতৰলৈ পিতাই বিদ্যা শপত মই তাক লগ নকৰো নহয় সিহে মোক আহি লগ কৰি মোক কি কৰিম এতিয়া মই কি কৰিম তই এখন নিদিলে সি আহি তোক লগ ধৰিবহি পাৰে তইহে আচল ৰচোন পিতাই তইনো কুলক কিয় ইমান বেয়া পাৱ সিটো খুব ভাল ল'ৰা ভাল ল'ৰা বেয়া ল'ৰা সেইটো মই নাজানো মুঠতে তোৰ তাৰ লগত মিলা মিছা বন তই নাজানো আজলীয়ে মোৰ বুকত কিমান জুই দি থৈ গৈছে যিজনী আজলীক মই প্ৰাণ ভৰি ভাল পাইছিলো শেষত মোক থাকি আনৰ লগত বিয়া হৈ গুচি গৈছে কোন আজলী পিতাই কুলৰ মাকৰ কথা কৈছো তই নাজানো তাৰ লগত মোৰ কি সম্পৰ্ক আছিল শেষত মোক ঠগি তাৰ বাপেকৰ লগত বিয়া হৈ গুচি গ'ল মই পাহৰিম সেই ঠগৰ কথা সেই আঘাতৰ কথা মই পাহৰিম নাই এই ভিতৰলৈ যা আজলীৰ পুতেকে মোৰ ছোৱালীৰ লগত প্ৰেম কৰে দেবেন ক'ত মৰিলগে তাক মই কিমান বাৰ কৈছো বোলো মই ঘৰ নাথাকিলে তই ঘৰ একদম নেৰিবি নাই সি মোৰ কথা নুশুনে এতিয়া যদি মই হাতলৈ গুচি যাওঁ আকৌ আজলীৰ পুতেক আহি মোৰ ঘৰ সোমাবহি দেবেন তই কি কৰিছহি তোক মই কৈছিলো নে নাই বোলো মই আজি দেওবৰীয়া হাতলৈ যাম তই ঘৰত থাকিবি তাই ঘৰত অকলে থাকিলে নহ'লে খাই কুলিটো আহি সোমাই থাকিবহি তোক মই কৈছিলো নে নাই কি ভাত খাব লাগে নাখাওঁ মই এইবাৰ ভাত এইটোক মই ভাত খোৱাৰ কথা কেতিয়া ক'লো কথাটো কৰবাৰ
কওঁ এটা শুনে এটা ঐ মই তোক ভাত খোৱাৰ কথা কোৱা নাই খাইজনী ঘৰত অকলে আছে তই ঘৰলৈ যা নাখাওঁ মই ভাত চাত ইমান কলো বোলো হেৰ মোক সোনকালে বিয়াখন পাতি দে সেইবিলাকলে কাণ খাৰ নাই আৰু ভাত খুৱাই মোক ভতুৱা কৰিবলৈ বিচাৰিছ নাখাওঁ মই আজিৰ পৰা মই যিয়ে ভগৱন্ত বস্তু গ্ৰহণ কৰিলোৱে আৰু খা খা খাই থাক ভাত নাখাওঁ ভাত নাখালে মোৰ লাভহে হ'ব ঐ মোৰ চাউল সোপাৰ আহি হ'ব মই হাতলৈ যাওঁ কি খাৱ ঘৰত গৈ খাগৈ ছোৱালীজনী অকলে আছে মোৰ সোণটো ছোৱালী সঁচাই পিতাই তই মোলৈ ছোৱালী চাইছ পিতাই তই ইমান ভাল তই মোক আগতে কোৱা নাছিলে কিয় পিতাই এটা কাম কৰিবি তই যদি মোৰ কাৰণে সঁচাকে ছোৱালী চাইছ তেতিয়াহ'লে মোহন খোৱা ঘনীয়েকৰ নিচিনা বগাকৈ লাহিকৈ ধুনীয়াকৈ তেনেকুৱা ছোৱালী চাবি দেই পিতাই মই কিন্তু দুজনী বিয়া পাতিম এজনী মোহন খোৱা ঘনীয়েকৰ নিচিনা আৰু এজনী ববী মাকৰ নিচিনা আই মোৰ সোণটো আৰু নাই নে কাৰোবাৰ ধুনীয়া ধুনীয়া ঘৈণীয়েক কেইজনীমান একেলগে 6জনীমান আনি তোক বিয়া পাতি দিওঁ কলা টুকুৰবাৰ একেবাৰে কাঁহতলি ওচৰতে দাঁত ছিঙি দিম চিনি পোৱা নাই দুজনী লাগে হেৰ' মাৰ মৰা কিমান দিন হ'ল মই নিজে গোটাওঁ বুলি এজনী গোটাব পৰা নাই ইয়াক আকৌ দুজনী লাগে তই সঁচাই আজি এই দুজনী ছোৱালী চাবি তেতিয়াহ'লে তই এতিয়া যা মই ভাত পানী চব খাম কিন্তু মনত ৰাখিবি ববী মাকৰ লেখীয়া ধুনীয়া হ'ব লাগিব মোহন খোৱা ঘনীয়েক লেখীয়া ববী মাকৰ নিচিনা ধুনীয়া দাদাই পিতাই কেতেকী ধেত লবি তেনেকে নহয় চিনেমাৰ ষ্টাইলত চলো মোচনত নৰ্মেলত নৰ্মেল তই আহিলি গ'ল নে গ'ল দেবেন নাই আহা ভিতৰলৈ যাম মইতো সেই বুলিয়ে আহোঁ কিন্তু প্ৰত্যেকবাৰে তোৰ লগাই নলবি ভিতৰলৈ যাওঁ আহ না বল